আমাৰ তাত কিছু ইমেইল আহিছিলে আৰু সেই ইমেইলত বহুতে আচলতে কুৱেশ্যন এটা কৰিছে যিখন নটিফিকেশ্যন আহিছে OPS-ক লৈ পেলাই পুনৰ উদ্ধাৰক লৈ পেলাই যিখন নটিফিকেশ্যন ওলাইছে সেই নটিফিকেশ্যনখন ইতিমধ্যে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ কিন্তু বহুতে আকৌ সেই নটিফিকেশ্যনখনৰ আকৌ এটা ভিডিঅ' বহুতেই বিচাৰিছে সেইখন নটিফিকেশ্যনৰে আৰু সেইকাৰণে আচলতে এই ভিডিঅ'টো তেওঁলোকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি পেলাই ভিডিঅ'টো আকৌ প্ৰস্তুত কৰা হৈছে বহুতে আচলতে তাত বুজি ভালকৈ নোপোৱা বুলি কৈছে সেইকাৰণে আকৌ এবাৰ বুজাই দিয়াৰ কাৰণে এই নটিফিকেশ্যনখন বা ব্যাখ্যা কৰাৰ কাৰণে তেওঁলোকে কৈছে যে এই নটিফিকেশ্যনখন তেওঁলোকে বিচাৰিছে যে আকৌ এবাৰ ব্যাখ্যা কৰা হওক যাতে তেওঁলোকে কথাখিনি আকৌ ভালদৰে বুজি পায় তো সেইকাৰণে আকৌ আমি এইখন লৈ আহিছোঁ নটিফিকেশ্যনখন যিখন আপোনালোকে দেখিছে গোটেইখিনি বস্তু ইয়াতে আছেই সকলোখিনি আপোনালোকে চাব পাৰিব ডেট ৱাইজ ইয়াতে 19/5/2025 তাৰিখৰ আপোনালোকে ইয়াতে ডেট এটাও দেখিছে আৰু গোটেইখিনি কথা গোটেইবিলাক ইয়াতে মেম' নম্বৰ হ'ব পাৰে লেটাৰ নম্বৰ হ'ব পাৰে গোটেইবিলাক বস্তুৱেই ইয়াতে আছে আকৌ এবাৰ এইখিনি বস্তু আমি ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছিলে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 ইয়াতে নাম্বাৰ অফ PPG নাম্বাৰ দেখিছে আপোনালোকে ECF নাম্বাৰ দেখিছে আৰু পঠিয়াই দিছে এইটো কালৈকে আপোনালোকে দেখিছে ইয়াতে দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন জনতা ভৱন 6 দিছপুৰ 6 আৰু ছাবজেক্টটো এইটোৱে আছিল যে ৰিগাৰ্ডিং পিটিশ্যন ছাবমিটেড ফৰ ৰেষ্টুৰেশ্যন অফ অল্ড পেঞ্চন স্কিম ইনষ্টেড অফ নিউ পেঞ্চন স্কিম NPS ইন ৰেচপেক্ট অফ ৰিটায়াৰ্ড এণ্ড ছাৰ্ভিং টিচাৰ্ছ এণ্ড এমপ্লয়িজ ইয়াতে যি মানে আবেদন পিটিশ্যন মানে হৈছে আবেদন কৰা আৰু যি আবেদন কৰিছিলে ৰেষ্টুৰেশ্যন অফ অল্ড পেঞ্চনক লৈ পেলাই যে নতুন পেঞ্চন আঁচনিৰ ঠাইত অল্ড পেঞ্চন যিটো আঁচনি আছিলে অল্ড পেঞ্চন যিটো স্কিম আছিলে সেই বস্তুটো হ'ব লাগে বুলি যিখিনি ৰেচপেক্ট অফ ৰিটায়াৰ্ড হওক বা ছাৰ্ভিং টিচাৰ্ছ আছিলে তেওঁলোকৰ এই বস্তুটো তেওঁলোকে আবেদন কৰিছিলে আৰু সেই আবেদনক লৈ পেলাই ইয়াতে এই নটিফিকেশ্যনখন আচলতে ওলাই আহিছে আৰু ইয়াতে যিটো কথা কৈছে আমি এইখিনি আকৌ এবাৰ পঢ়িবলৈ চেষ্টা কৰিম তাৰপিছত এইখিনি আমি ইয়াৰে যিটো ইণ্টাৰপ্ৰিট অসমীয়াত কৰিবলৈ চেষ্টা কৰিম ইয়াতে ইংলিছখিনি আকৌ এবাৰ পঢ়িছোঁ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ I am directed to forward herewith a letter under reference received from Finance Budget Department regarding the petition submitted by Assam High School Teachers Association and all Assam Elementary Retired Teachers Employees Association newly provincialized for reversion of NPS to OPS. You are requested to review the matter and provide your department's view, comments on the matter directly to Finance Budget Department for necessary action. This is for kind information and necessary action. Yet enclosed as stored above আৰু ইয়াতে কপিটো পঠিয়াই দিছে আপোনাৰ চাব পাৰিব মেম' নম্বৰ যিটো আছে তাৰ তলত কপি পঠিয়াই দিছে কালৈকে চাব পাৰিব ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট ফৰ ইনফৰ্মেশ্যন এণ্ড নম্বৰ 2 PS to প্ৰিন্সিপাল ছেক্ৰেটাৰী ART PPG Department Dispur for favor of appraisal of the Principal Secretary. তো এই বস্তুখিনি আমি যদি অসমীয়াৰ এইখিনি ইণ্টাৰপ্ৰিট কৰিবলৈ চাওঁ এইখিনি কথা কি হৈছে আমি আকৌ এবাৰ এই ভিডিঅ'টো জৰিয়তে আনিবলৈ চেষ্টা কৰিছোঁ যিসকলে বুজি পোৱা নাই বুলি কৈছিলে তেওঁলোকে এই কথাখিনি বুজি পাব যদি ভালদৰে কথাখিনি তেওঁলোকে শুনে নতুন ভিউৱাৰ্ছসকলৰ কাৰণে এটা সৰু অনুৰোধ যিসকলে চেনেলত আহিছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ বাতৰিবিলাক শেহতীয়াকৈ পাবৰ কাৰণে এতিয়া হৈছে আমি কথাখিনি ইয়াতে বিষয়বস্তু হৈছে অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত শিক্ষকৰ ক্ষেত্ৰত নিউ পেঞ্চন স্কিমৰ পৰিৱৰ্তে পুৰণা পেঞ্চন স্কিম পুনৰুদ্ধাৰৰ দাবীত দাখিল কৰা আবেদনৰ সন্দৰ্ভত তালিকা নম্বৰো ইয়াতে দিছে 5/5/2025 তাৰিখত ইয়াতে ডেট দিছে আৰু ইয়াতে লিখিছে উল্লেখিত বিষয়ৰ প্ৰসংগত মই আপোনালোকলৈ বিত্ত বাজেট বিভাগৰ পৰা প্ৰাপ্ত পত্ৰ এখন আগবঢ়াই দিছোঁ য'ত অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থা আৰু অসম এলিমেণ্টাৰী অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই নতুনকৈ প্ৰাধিকৰণ হোৱা NPSৰ পৰা OPSলৈ ঘূৰাই আনি দিয়াৰ দাবীত দাখিল কৰা আবেদনৰবোৰৰ উল্লেখ আছে আপোনালোকক অনুৰোধ জনোৱা হৈছে যে অনুগ্ৰহ কৰি বিষয়টো পৰ্যালোচনা কৰি আপোনালোকৰ মন্তব্য বা মতামত বিত্ত বাজেট বিভাগলৈ পঠিয়াব যাতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে গতিকে মেইন কথাটো হ'ল এই যিটো প্ৰক্ৰিয়া বা যিটো NPSৰ পৰা OPSলৈ যোৱাৰ
কাৰণে যিখিনি আবেদন কৰিছিলে সেই আবেদন কোনে কোনে কৰিছিলে যদি আপোনালোকে ইয়াতে লক্ষ্য কৰে আপোনালোকে দেখিব অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থা আৰু অসম এলিমেণ্টাৰী অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই নতুনকৈ প্ৰাধিকৰণ হোৱা তেওঁলোকে আবেদন কৰিছিলে আৰু আবেদন কৰাৰ কাৰণে এই বস্তুখিনি বা এই বিষয়টো ভালদৰে পৰ্যালোচনা কৰি পেলাই ইয়াৰে যথাযথ বা মতামত বিত্ত বিভাগলৈ পঠাবৰ কাৰণে ইয়াতে আচলতে বা প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইয়াতে কোৱা হৈছে।